নামখিনি মোক গাই দিবলৈ কৈছে। মই নামখিনি গাই দিছো আৰু সেইবিলাক সদস্যৰ দ্বাৰাই আমাৰ নিশ্চয় আমাৰ বালিজানা ব্লক কমিটিখন সম্পূৰ্ণ হৈ উঠিব। প্ৰথমতে মই কৈ দিছো ভাইচ প্ৰেচিডেণ্ট আছে জিৰো বাবেল মমিন, সোণালী সূত্ৰধৰ, অনুজয় ৰাভ। কমিটি মেম্বাৰখন আমি ৰিভিউ কৰাৰ কাৰণে আগৰ যিখিনি মেম্বাৰ আছিল তেখেতৰ নামবিলাক পঢ়ি মানে আপুনি হেৰি কৰি দি দিবা। এইটো যোনে যোনে আছিল হাতটো দাঙি দিবা। আমাৰ ব্লকৰ মণ্ডলৰ সভাপতিসকল, ব্লকৰ ভাইচ প্ৰেচিডেণ্ট, আমাৰ আগৰ যিজন প্ৰেচিডেণ্টে সেই লিষ্টতে ভৰাই দিছে কিন্তু মোক জনোৱাই নাই। পাছতে আমাৰ নতুন আছে সিহে লিষ্টখন ভৱনৰ পৰা খুজি সেনে চাই আপোনাৰো লিষ্ট আছিল কিন্তু মই গমেই নাপাওঁ যিখিনি হওক। তথাপি মই এনে আমাৰ সংগঠনৰ কাম কাজৰ এনে তাৰ লগতে ঘূৰি আছো বা য'তে মাতে তাতেও যাওঁ। যে মোক দায়িত্বটো দিছো সেই জেনেৰেল ছেক্ৰেটাৰীৰ কাম পদটো সেইটো মই গমেই পোৱা নাছিলো। গতিকে আজি সেই অলপ 3-4 তাৰে মণ্ডল প্ৰেচিডেণ্ট যদি আছে সি এক্টিভ আনএক্টিভ এই কথাটো আজি ইয়াতে উল্লেখ হওক। তাৰপিছত বাকী যিটি পৰা যদি নাই 2-1জন কৰি লৈ লওক এক্টিভলি, তেনেকুৱা ধৰণৰ হলে ভাল হ'ব আৰু মানুহ। কাৰণ আগন্তুক ইলেকশ্যনৰ পাৰপচেতো এই কমিটি গঠন কৰা হৈ আছে। গতিকে এই ইলেকশ্যনত মানে জোৰদাৰ হ'ব লাগিব। কিছুমান মানুহ যেনিবা কমিটিত থাকি কিনে যদি পিছুৱাই থাকে তেনেকে হলেতো সাকসেস নহ'ব। সেইকাৰণে মই কথাখিনি কৈছো যে ইয়াৰ পৰা এক্টিভ আনএক্টিভ কোন জিপিৰ মানুহ কোন